আজিৰ এই সংবাদমেলখনৰ প্ৰধান উদ্দেশ্যটোৱে হৈছে যে এই বিজেপি চৰকাৰখনে কেন্দ্ৰত মনৰেগা যি আঁচনি কংগ্ৰেছ চৰকাৰে UPA চৰকাৰ থকাৰ অৱস্থাত 2005 চনত প্ৰৱৰ্তন কৰিছিলে, সেই মনৰেগাৰ পৰা তেওঁলোকে কেৱল মাত্ৰ মহাত্মা গান্ধী ডাঙৰীয়াৰ নামটো থকাৰ কাৰণে সেই মনৰেগাক আঁতৰাই তাৰ পৰিৱৰ্তে যি VVG ৰামজী নামৰ এখন নতুন আঁচনি আনিছে। এই আঁচনিখনৰ জৰিয়তে গাঁও পঞ্চায়তৰ অন্তৰ্গত গ্ৰাম্য অঞ্চলৰ যিসকল শ্ৰমিক আৰু বিশেষকৈ মহিলা শ্ৰমিকসকলৰ যি কাম কৰাৰ অধিকাৰ, সেই কাম কৰাৰ অধিকাৰৰ যে তেওঁলোকে খৰ্ব কৰিবলৈ চেষ্টা কৰিছে, সেই অধিকাৰ তেওঁলোকে যাতে হ্ৰাস কৰিবলৈ চেষ্টা কৰিছে, তাৰ বিৰুদ্ধে আমি কংগ্ৰেছ দলে এই অধিকাৰ ৰক্ষাৰ এই সংগ্ৰাম আৰম্ভ কৰিছোঁ। 2005 চনত UPA চৰকাৰে মনৰেগা আঁচনি প্ৰৱৰ্তন কৰিছিলে। ইয়াৰ মূল প্ৰধান লক্ষ্যই আছিলে যে গ্ৰাম্য পৰিয়ালক মজুৰি ভিত্তিক কৰ্ম দিয়াৰ প্ৰচেষ্টা। আৰু এই আইনত স্পষ্টভাৱে উল্লেখ আছিলে যে গাঁও অঞ্চলৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত যিকোনো ব্যক্তিয়ে, সেয়া লাগিলে পুৰুষেই হওক বা মহিলাই হওক, যদি কাম কৰিবলৈ আবেদন কৰে তেওঁলোকক 15 দিনৰ ভিতৰত কাম দিবলৈ চৰকাৰ বাধ্য। কিন্তু এই আইনখন এতিয়া তেওঁলোকে VVG ৰামজী নামেৰে নামাকৰণ কৰি শ্ৰমিকৰ কাম কৰাৰ অধিকাৰ হ্ৰাস কৰিবলৈ চেষ্টা কৰিছে। মনৰেগাৰ জৰিয়তে প্ৰতি বছৰে 5 পৰা 6 কোটি পৰিয়ালক কৰ্মসংস্থাপন দিবলৈ পূৰ্বতে আমাৰ কংগ্ৰেছ চৰকাৰ থকাৰ অৱস্থাত চেষ্টা কৰা হৈছিলে, আৰু যাৰ জৰিয়তে গাঁও অঞ্চলৰ মানুহৰ যি আৰ্থিক যি এটা সবল পৰিস্থিতি, সেইটো দুপত দুপে আগবাঢ়ি গৈছিলে। কিন্তু বিজেপি চৰকাৰ অহাৰ পাছত এওঁলোকৰ যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অমিত শ্বাহ ডাঙৰীয়াৰ যি জেগাৰ নাম সলোৱা, আঁচনিৰ নাম সলোৱা, কংগ্ৰেছৰ পুৰণা আঁচনিৰ নাম সলাই নতুন নামাকৰণ কৰি তেওঁলোকে যেতিয়া সেই গোটেই বস্তুখিনিৰ ওপৰত ক্ৰেডিট খাবলৈ চেষ্টা কৰে, এই প্ৰধানমন্ত্ৰী আৰু অমিত শ্বাহ গৃহমন্ত্ৰীয়ে এই মহাত্মা গান্ধীৰ যি আদৰ্শ, এই মহাত্মা গান্ধীৰ আদৰ্শ থকা এই মনৰেগা আঁচনিৰ নাম আঁতৰাই তেওঁলোকে নতুন নামাকৰণ কৰি VVG ৰামজী কৰিবলৈ চেষ্টা কৰিলে। ইয়াৰ জৰিয়তে যে গাঁও অঞ্চলৰ মানুহৰ জনমূৰি আয় হ্ৰাস পাব, আৰ্থিক অৱস্থা বেয়াৰ দিশে পৰিণত হ'ব, সেই কথা কিন্তু এই বিজেপি চৰকাৰখনে তিল মানুহ তেওঁলোকে মনলৈ আনিবলৈ চেষ্টাও কৰা নাই। গতিকে আমি কংগ্ৰেছ দলে ইয়াৰ ওপৰত সংগ্ৰাম আৰম্ভ কৰিছোঁ। আজি আমাৰ প্ৰত্যেকখন জিলা কংগ্ৰেছ অফিচত আমাৰ এই সংবাদমেল আয়োজন কৰা হৈছে। আমি নগাঁও জিলা কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা এই সংবাদমেল আয়োজন কৰিছোঁ। আৰু এই মনৰেগাৰ যি নাম পৰিৱৰ্তন কৰি যি VVG ৰামজী নাম তেওঁলোকে নতুনকৈ ৰাখিছে, তাৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰা অৱদান 90% পৰা হ্ৰাস কৰি 60%লৈ অৱনমিত হৈছে। আৰু ইয়াৰ গোটেই সমগ্ৰ যি বোজা, এই বোজা ৰাজ্য চৰকাৰ, গাঁও পঞ্চায়ত আৰু শ্ৰমিকসকলৰ ওপৰত প্ৰত্যক্ষভাৱে পৰিব। এই কথা আমি বিজেপি চৰকাৰক, বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিছোঁ, যাতে ইয়াৰ জৰিয়তে তেওঁলোকে যি গাঁও অঞ্চলৰ শ্ৰমিকৰ ওপৰত তেওঁলোকে প্ৰভাৱ পেলাবলৈ চেষ্টা কৰিছে, আৰ্থিক যি প্ৰভাৱ পেলাবলৈ চেষ্টা কৰিছে, ইয়াৰ যি অৱস্থা তেওঁ গাঁও অঞ্চলত হ'ব, তাৰ কিন্তু পৰিণাম কিন্তু বিজেপি চৰকাৰে ভুগিব লাগিব। গতিকে আমাৰ এই কংগ্ৰেছ দলৰ ফালৰ পৰা সংগ্ৰাম আৰম্ভ হৈছে। আজি আমাৰ এই সংবাদমেলত আমি এই মনৰেগাৰ নাম পৰিৱৰ্তন কৰি যি VVG ৰামজী নাম দি তেওঁলোকে শ্ৰমিকসকলৰ যি কৰ্ম কৰাৰ অধিকাৰ তেওঁলোকে তাত হস্তক্ষেপ কৰি তাৰ হ্ৰাস কৰিবলৈ চেষ্টা কৰিছে, তাৰ বিৰুদ্ধে আমি আজি এই সংবাদমেল আয়োজন কৰিছোঁ।